নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত দেশৰ উৎপাদন শক্তি বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ অন্নদাতা দিৱসত আমিনগাঁৱত আয়োজন ঋণ মেলা চাওক আমাৰ প্ৰতিবেদন দেশৰ উৎপাদন শক্তি বৃদ্ধি কৰাৰ অভিলাষী পদক্ষেপ ভাৰতীয় ষ্টেট বেংকৰ অন্নদাতা দিৱসত আমিনগাঁৱত আয়োজন কৰে ঋণ মেলা বিশেষকৈ কৃষি ক্ষেত্ৰত দেশবাসীৰ আত্মনিৰ্ভৰশীল হ'বলৈ ৯২ লাখ টকাৰ ঋণ প্ৰদান কামৰূপ জিলাৰ খেতিয়ক আৰু আত্মসহায়ক গোটক সকাহ দিয়াৰ বাবে আজি আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰত এক লোন মেলাৰ আয়োজন কৰা হয় জিলাখনৰ বহু পুৰুষ মহিলাই অংশ লোৱা অনুষ্ঠানত ষ্টেট বেংকৰ কামৰূপ জিলাৰ ৰিজনেল মেনেজাৰ ছাৰ্ভিচ কুমাৰ আমিনগাঁৱৰ শাখা পৰিচালক সুশান্ত দাস শুৱালকুছিৰ প্ৰবন্ধক তপন ডেকা দৰাৰ সঞ্জয় কুমাৰ সাফি হাজোৰ দৃষ্টান্ত আজিজ উপস্থিত আছিল অনুষ্ঠানত ৬টা কৃষক ঋণ ৬টা মুদ্ৰা ঋণ আৰু 10টা আত্মসহায়ক গোটত ঋণ প্ৰদান কৰা হয় ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰসংগত উত্থাপন কৰি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে কৃষকৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰি কৈছিল যে কৃষকসকলক হৈছে দেশৰ অন্যতম চালিকা শক্তি অনুষ্ঠান কামৰূপ জিলাৰ হাজো শুৱালকুছি দদৰা আৰু আমিনগাঁৱৰ শাখাৰ প্ৰবন্ধকসকলে ভাষণ প্ৰদান কৰি ঋণ লাভ কৰা সকলোকে ঋণৰ ধনৰ সৎ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা এই অনুষ্ঠানটো আজি অন্ন দিৱস হিচাপে পালন কৰিছোঁ আৰু ইয়াত সবচে মূল কথাটো হ'ল আমি 4খন ব্ৰাঞ্চ এই আমিনগাঁও ৰিজনৰ আণ্ডাৰত মিলি টোটাল 30খনমান KCC SHG মুদ্ৰা লোন চেংচন কৰাব পাৰিছোঁ যাৰ টোটাল ভেলু এপ্ৰক্সিমেটলি 1,25 লাখ মান হ'ব আৰু এইটো আমি এই দিৱসটোৰ পৰিপক্ষে লাষ্ট এসপ্তাহ ধৰি কাম কৰি আছিলোঁ আমি অত্যন্ত সুখী যে আমি সবক আজিৰ দিনা চেংচন লেটাৰটো প্ৰদান কৰিব পাৰিছোঁ ধন্যবাদ ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7